চৰাইদেউৰ দিল্লী নদীত অবৈধভাৱে চলিছে শিলৰ খনন। দিল্লী নদীত প্ৰতিদিনে ৬-৭খনকৈ জেচিবি আৰু ১০-১৫খন ডাম্পাৰে নীতি বহিৰ্ভূতভাৱে চলাইছে খনন। চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিভাগৰ চকুৰ সন্মুখতে চলিছে এই খনন কাৰ্য। নীতি বহিৰ্ভূতভাৱে এইদৰে শিল খনন কৰিবলৈ অনুমতি দিয়াক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। খনন বন্ধৰ বাবে ওলাই আহিছে টাইপাকে ধৰি আদিবাসী ছাত্ৰ সন্থা। আজি বিগত বছৰ ধৰি এই দিল্লী নদীত শিল খনন অবৈধভাৱে চলি আছে। এটা বিয়াগুম বন বিভাগ থকাৰ পিছতো কি ধৰণে আচলতে অসাধু শিল ব্যৱসায়ীবিলাকে এনেদৰে খান্দি আছে, আমি সন্দেহাতীত হৈ পৰিছোঁ। যিহেতু আমি টাই আহোম যুৱ পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি দুয়োটা সংগঠনে একত্ৰিত হৈ আজি ইয়ালৈ আহিছোঁ আৰু আহি দেখিছোঁ যে বৃহৎ প্ৰকাণ্ড পুখুৰী ইয়াত খান্দিছে। তেওঁলোকে আচলতে কি মাইনিং বিভাগৰ খনি বিভাগৰ কোনো নিয়মাৱলী তেওঁলোকে মানি চলা নাই, সম্পূৰ্ণ উলংঘা কৰি আহিছে। গতিকে আমি বন বিভাগৰ চকুৰ আগত এনেদৰে আচলতে অবৈধভাৱে শিল খনন কৰাটো, প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰাটো আমি টাইপাই আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সহ্য কৰিব পৰা নাই। গতিকে আমি এনেধৰণৰ প্ৰাকৃতিক সম্পদৰ ওপৰত লুণ্ঠন কৰা কাৰ্যক আমি কেতিয়াও সহ্য নকৰোঁ। আমি সদায় বিৰোধিতা কৰি আহিছোঁ আৰু বিৰোধিতা কৰি